নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত খালী হোৱা 130টা পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেট কেতিয়া সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ পৰা। APDCLত খালী হোৱা এই পদসমূহ হ'ল এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ক্লাছ 3 পদ। টোটেল পোষ্ট আছে 130 আৰু অৰ্গেনাইজেশ্যন APDCL এণ্ড AEGCL। কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেট। এপ্লিকেশ্যন প্ৰচেছ অনলাইন। এপ্লিকেশ্যন ফিজ 297.20। ষ্টাৰ্ট ডেট 15 জুন অৰ্থাৎ অনলাইন 15 জুনৰ পৰা আৰম্ভ হ'ব। লাষ্ট ডেট হ'ল 14 জুলাই। এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ পদ আছে সৰ্বমুঠ 130টা। ইয়াৰে APDCLত আছে 69টা আৰু AEGCLত আছে 61টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন তোমালোকে চোৱা। কেণ্ডিডেট মাষ্ট প্ৰচেছ এ বেচেলৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স অৰ কমাৰ্চ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এ মিনিমাম অফ 55% মাৰ্কছ or its equivalent in BCom in aggregate or 55% marks in honors major subject BCom or a minimum of 55 aggregate marks of its equivalent for arts science graduate having mathematics or statistics as one of the subject or 55 marks or its equivalent in mathematics statistics as honors BA BSc bachelor degree থকাৰ লগতে 55% marks থাকিব লাগিব আৰু এজ এ সাবজেক্ট হিচাপে ষ্টাটিষ্টিক্স বা মেথমেটিক্স থাকিব লাগিব। এই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি তোমালোকে অফিচিয়েল নটিফিকেশ্যনখনত চাই ল'ব পাৰিবা। মিনিমাম 3 মাহৰ হ'লেও কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। পে স্কেল চাই লোৱা। পে বেণ্ড হ'ল 3 আৰু 25,000ৰ পৰা 92,000ৰ ভিতৰত পে বেণ্ড আৰু গ্ৰেড পে হ'ব 11,000। এজ লিমিটটো চাই লোৱা। 21ৰ পৰা 38 ইয়েৰ্ছৰ ভিতৰত হ'লে অনলাইন কৰিব পাৰিবা। এজ ৰিলেক্সেশ্যন থাকিব কেটেগৰী ৱাইজ। OBC MOBC বাবে 3 বছৰ, শিডিউল কাষ্টৰ বাবে 5 বছৰ, শিডিউল ট্ৰাইবৰ বাবে 5 বছৰ, PWD কেণ্ডিডেটৰ বাবে 10 বছৰ থাকিব। চিটিজেনশ্বিপ ইণ্ডিয়াৰ হ'বই লাগিব। লগতে ৰেচিডেঞ্চি কথাটো আহিব। ইয়াত ডমিচিয়েল চাৰ্টিফিকেট লাগিব। লেংগুৱেজ প্ৰফিচিয়েঞ্চি বিশেষকৈ লোকেল লেংগুৱেজ জনা হ'বই লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তোমালোকৰ নাম ৰেজিষ্টাৰ্ড হৈ থকা হ'ব লাগিব। আৰু স্মল ফেমিলি নৰ্মছ 2টা সন্তান থকা পৰিয়ালৰ যিসকল কেণ্ডিডেট তেওঁলোককহে কিন্তু ইয়াত এপইণ্টমেণ্ট দিয়া হ'ব। এপ্লিকেশ্যন ফিজ কেটেগৰী ৱাইজ চোৱা। জেনেৰেলৰ 297.20, শিডিউল কাষ্টৰ 197.20, শিডিউল ট্ৰাইবৰ 197.20, OBC MOBC 197.20, PWBDৰ 47.20, ওমেনৰ 47.20। মোড অফ পে'মেণ্ট ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং এটচেট্ৰা। আৰু তোমালোকে কেনেকৈ এপ্লাই কৰিবা APDCLৰ ৱেবছাইটত গৈ তোমালোকে এপ্লাই কৰিব লাগিব। এপ্লাই যিহেতু 15 জুনৰ পৰা আৰম্ভ হ'ব আৰু 14 জুলাইলৈকে অনলাইন কৰাৰ লাষ্ট ডেট দিছে। প্ৰায় এমাহ সময় পাবা অনলাইন কৰাৰ বাবে। যিসকলে APDCLৰ এই পদসমূহৰ বাবে অনলাইন কৰিম বুলি ভাবিছা তোমালোকে ডেছক্ৰিপশ্যন বক্সত গৈ নটিফিকেশ্যন কেইখন চাই ল'বা। আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ। যদি উপকৃত হৈছা কমেণ্ট কৰি জনাবা। ধন্যবাদ।